অসম আদিবাসী ছাত্ৰ সন্থা আমি বিহালী আঞ্চলিক কমিটিৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ জনাইছোঁ পোনপ্ৰথমে। আৰু আমি এটা কথা সদায় উপস্থাপন কৰি আহিছিলোঁ যে বিহালীত একাংশ ইটা ভাটাৰ মালিকে মানে শিশু শ্ৰমিক নিয়োগ কৰি আহিছিল। আৰু আমি যোৱাকালি দেখিবলৈ পাইছোঁ যে বিশ্বনাথ শিশু সুৰক্ষা কমিটিয়ে আহি নিজাববীয়াকৈ তদন্ত চলাই 6জনকৈ শিশু শ্ৰমিক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। গতিকে আমি তেওঁলোকৰ এই কাৰ্যক ধন্যবাদ জনাইছোঁ। আৰু আমি ক'বলৈ খোজোঁ যে বিহালীত বহুত ইটা ভাটা আছে, তেওঁলোকে শিশু শ্ৰমিক নিয়োগ কৰি আহিছে। আৰু যোৱাকালি তেওঁলোকৰ এই কাৰ্যক আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই পুনৰবাৰ ধন্যবাদ জনাইছোঁ। কাৰণ আমি দেখিবলৈ পাইছোঁ যিটো সময়ত অসম চৰকাৰে 14 বছৰৰ তলৰ শিশুসকলক পাঠদানৰ কাৰণে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আহিছে। আৰু সেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিদি একাংশ ইটা ভাটাৰ মালিকে তেওঁলোকক কি কৰিছে, ইটা ভাটাত লৈ কাম কৰাই পেলাই নিজৰ লাভৰ কাৰণে তেওঁলোকক ব্যৱহাৰ কৰি আহিছে। গতিকে আমি এনে কাৰ্যক ধিক্কাৰ জনাইছোঁ। আৰু আমি বিশ্বনাথ জিলা উপায়ুক্ত বিষয়াক আমি অনুৰোধ কৰিছোঁ যে এই যিসকল ইটা ভাটাৰ মালিকে শিশু শ্ৰমিক নিয়োগ কৰি আহিছে তেওঁলোকৰ ওপৰত এক বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আমি দাবীও জনাইছোঁ। অসম আদিবাসী ছাত্ৰ সন্থা আমি বিহালী আঞ্চলিক কমিটিৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ জনাইছোঁ পোনপ্ৰথমে। আৰু আমি এটা কথা সদায় উপস্থাপন কৰি আহিছিলোঁ যে বিহালীত একাংশ ইটা ভাটাৰ মালিকে মানে শিশু শ্ৰমিক নিয়োগ কৰি আহিছিল। আৰু আমি যোৱাকালি দেখিবলৈ পাইছোঁ যে বিশ্বনাথ শিশু সুৰক্ষা কমিটিয়ে আহি নিজাববীয়াকৈ তদন্ত চলাই 6জনকৈ শিশু শ্ৰমিক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। গতিকে আমি তেওঁলোকৰ এই কাৰ্যক ধন্যবাদ জনাইছোঁ। আৰু আমি ক'বলৈ খোজোঁ যে বিহালীত বহুত ইটা ভাটা আছে, তেওঁলোকে শিশু শ্ৰমিক নিয়োগ কৰি আহিছে। আৰু যোৱাকালি তেওঁলোকৰ এই কাৰ্যক আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই পুনৰবাৰ ধন্যবাদ জনাইছোঁ। কাৰণ আমি দেখিবলৈ পাইছোঁ যিটো সময়ত অসম চৰকাৰে 14 বছৰৰ তলৰ শিশুসকলক পাঠদানৰ কাৰণে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আহিছে। আৰু সেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিদি একাংশ ইটা ভাটাৰ মালিকে তেওঁলোকক কি কৰিছে, ইটা ভাটাত লৈ কাম কৰাই পেলাই নিজৰ লাভৰ কাৰণে তেওঁলোকক ব্যৱহাৰ কৰি আহিছে। গতিকে আমি এনে কাৰ্যক ধিক্কাৰ জনাইছোঁ। আৰু আমি বিশ্বনাথ জিলা উপায়ুক্ত বিষয়াক আমি অনুৰোধ কৰিছোঁ যে এই যিসকল ইটা ভাটাৰ মালিকে শিশু শ্ৰমিক নিয়োগ কৰি আহিছে তেওঁলোকৰ ওপৰত এক বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আমি দাবীও জনাইছোঁ। অসম আদিবাসী ছাত্ৰ সন্থা আমি বিহালী আঞ্চলিক কমিটিৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ জনাইছোঁ পোনপ্ৰথমে। আৰু আমি এটা কথা সদায় উপস্থাপন কৰি আহিছিলোঁ যে বিহালীত একাংশ ইটা ভাটাৰ মালিকে মানে শিশু শ্ৰমিক নিয়োগ কৰি আহিছিল। আৰু আমি যোৱাকালি দেখিবলৈ পাইছোঁ যে বিশ্বনাথ শিশু সুৰক্ষা কমিটিয়ে আহি নিজাববীয়াকৈ তদন্ত চলাই 6জনকৈ শিশু শ্ৰমিক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। গতিকে আমি তেওঁলোকৰ এই কাৰ্যক ধন্যবাদ জনাইছোঁ। আৰু আমি ক'বলৈ খোজোঁ যে বিহালীত বহুত ইটা ভাটা আছে, তেওঁলোকে শিশু শ্ৰমিক নিয়োগ কৰি আহিছে। আৰু যোৱাকালি তেওঁলোকৰ এই কাৰ্যক আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই পুনৰবাৰ ধন্যবাদ জনাইছোঁ। কাৰণ আমি দেখিবলৈ পাইছোঁ যিটো সময়ত অসম চৰকাৰে 14 বছৰৰ তলৰ শিশুসকলক পাঠদানৰ কাৰণে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আহিছে। আৰু সেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিদি একাংশ ইটা ভাটাৰ মালিকে তেওঁলোকক কি কৰিছে, ইটা ভাটাত লৈ কাম কৰাই পেলাই নিজৰ লাভৰ কাৰণে তেওঁলোকক ব্যৱহাৰ কৰি আহিছে। গতিকে আমি এনে কাৰ্যক ধিক্কাৰ জনাইছোঁ। আৰু আমি বিশ্বনাথ জিলা উপায়ুক্ত বিষয়াক আমি অনুৰোধ কৰিছোঁ যে এই যিসকল ইটা ভাটাৰ মালিকে শিশু শ্ৰমিক নিয়োগ কৰি আহিছে তেওঁলোকৰ ওপৰত এক বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আমি দাবীও জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।